কেনাডাত থাকোঁ। ইয়াত এনে মাহঁতৰ ঘৰ যোৰহাটত। এই কাজিৰঙা ট্ৰিপটো 3 মাহৰ আগতে প্লেন কৰিছিলোঁ বৰগছত থকাকে। আৰু আহি 2দিনমানৰ আগতে গম পালোঁ সেই ক্ষেত্ৰৰ পৰা কি শচীনো আছে। তেতিয়া আহি পেলাই খুব ভাল লাগিলে। আহি পেলাই তেওঁক লগ পালোঁ। কেতিয়াও ভবা নাছিলোঁ এতিয়া আহি লগ পাম। তেওঁৰ অট'গ্ৰাফ এটা পালোঁ আৰু চেল্ফি এখনো ল'লোঁ তেওঁৰ লগত। ডাবুল ধামাকা হ'ল কাজিৰঙা। একদম ডাবল ধামাকা হ'ল। কেতিয়াও ভবা নাছিলোঁ যে আহি ইয়াত লগ পাম, তেনেকে ইমান কথা পাতিম, তেনেকে অট'গ্ৰাফ ল'ম। ইয়াৰ পূৰ্বে লগ পাইছিলোঁ নেকি? নাই, এনেই মেচ চাবলৈ বহুত বাৰ গৈছোঁ, কেতিয়াও এনেকে ক্ল'জ এনকাউণ্টাৰ হোৱা নাই বা চেল্ফি কেতিয়াও তোলা নাই। নে মেচটো বহুত বাৰ দেখিছোঁ, চাবলৈ গৈছোঁ। আশা আছিলে। আশাটোতো আছিলে, চব শচীন টেণ্ডুলকাৰ ফেনৰ আশা থাকে যে লগ কৰিবলৈ। চাইনটো মই মেমেণ্টটো ইয়াত ল'লোঁ মই। হয়তোতো মই 2013ত টেণ্ডুলকাৰ লাষ্ট মেচখন চাব গৈছিলোঁ ৱাংকেডেত। তেতিয়া মই তেওঁৰ নামৰ টেটু এটা বনালোঁ, গড অফ ক্ৰিকেট বুলি এটা টেটু বনাইছিলোঁ 2013ত। কি কাৰণে একদম 90s পৰাই ভাল পাওঁ, টেণ্ডুলকাৰ খেল চাই আহি আছিলোঁ, সেইকাৰণে তেতিয়াই বনোৱা এইটো। তাক দেখুৱালোঁ, তেওঁ ভাল পালে টেটুটো চাই, অট'গ্ৰাফো দিলে, চেল্ফি এখনো তুলিলোঁ।